আমাৰো একে বয়সৰ মা আছে, ইয়াত লৈ আহিব তাত লৈ আহিব, কষ্ট দি থাকে, মোৰ দেখিলে বেয়া লাগে। লাষ্টত যদি কেইদিনমান একো কাম নাথাকে তেওঁ সেইটো কামত লাগি যায়। এছেম্বলিত তেওঁ কথা কেতিয়া কয়? মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো, অলপ অখিলদা জমাই থাকিব, তেওঁ জমাই থাকে। পীযুষে যেনেকে কয় তেওঁ তেনেকে কৰি থাকে। মইতো আজিলৈকে কথা পতা শুনা নাই। ৰাতিপুৱা পীযুষৰ লগত কথা পাতে, আজি বৰ ডাল হৈ থাকিব, আপুনিও জমাব, মুখ্যমন্ত্ৰী এনেকে কব, তেওঁ তেনেকেই কৰি থাকে। আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকে, শিৱসাগৰ বিধায়ক কোন আছিল? প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে, তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহলে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। মই জিকাই আনিবতো নোৱাৰো, ভোটটোতো শিৱসাগৰৰ মানুহে দিছে, ভোট মইতো দিয়া নাই। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁক ভোট দিব নালাগে বুলি কবৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আশীৰ্বাদটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু, কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। চতুৰ নহয়, ভাল লাগে তেওঁক। ফেচবুক চাব গোটেইখিনি, তেওঁক ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন, এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলেও তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল, এটা ভালো লাগি থাকে, এণ্টাৰটেইনমেণ্টো হৈ থাকে। আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে। অখিল গগৈ বৰ বেলেগ ধৰণৰ মানুহ।